নমস্কাৰ। আজি মই কল্পনাৰ জৰিয়তে শিকাৰ কৌশল সম্পৰ্কে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ। সাধাৰণতে আমি ৰাস্তাৰে ইফাল সিফাল গৈ থাকোঁতে বা ভ্ৰমণ কাৰ্যলৈ ক'ৰবালৈ যাওঁতে, নিকেতনলৈ যাওঁতে বা মন্দিৰ মছজিদ আদিলৈ যাওঁতে বিভিন্ন বস্তু দেখিবলৈ পাওঁ। সেই বিভিন্ন অৱয়ৱবোৰ আমি পৰ্যবেক্ষণ কৰি চাইছোঁনে? সেইবোৰ যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰোঁ, তাত বিভিন্ন ধৰণৰ ছবি কল্পনা কৰিব পাৰিম। আমাৰ ঘৰতো তেনেধৰণৰ বিভিন্ন অৱয়ৱ আছে। আমাৰ ঘৰত থকা বেৰকেইখনৰ কথা যদি ভাবোঁ, তাত লাগি থকা বিভিন্ন দাগ পৰ্যবেক্ষণ কৰিলে বিভিন্ন ছবি আমি কল্পনা কৰিব পাৰিম। ঠিক একেধৰণে চোতালখনত পৰি থকা অকণমান পানী বা বিভিন্ন ধৰণৰ বস্তু যদি আমি পৰ্যবেক্ষণ কৰোঁ, তাৰ পৰাও কিছু ছবি আমি কল্পনা কৰিব পাৰিম। এনেধৰণৰ কল্পনাৰ জৰিয়তে আমি বিভিন্ন কথা শিকিব পাৰোঁ। ঠিক ইয়াৰ এটা উদাহৰণ দিয়াৰ কাৰণে মই আপোনালোকৰ আগত হেলমেট এটি দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। এই হেলমেটটোৰ জৰিয়তে মই মানুহ এজনৰ হাঁহি বিভিন্ন ধৰণৰ যে হ'ব পাৰে, এই হাঁহিৰ পৰ্যবেক্ষণ কল্পনা কৰিবলৈ ইচ্ছা কৰিছোঁ। আপোনালোকেও এইটো চাই গম পাব আৰু এই ধৰণৰ কল্পনা কৰিব পাৰিব। ধৰা হ'ল, এইখন মানুহৰ মুখ। প্ৰথমতে যদি আমি দেখুৱাওঁ, মানুহজনে অকণমান মুখ টিপিয়াই হাঁহিছে। তাৰপিছত এপাৰি দাঁত উলিয়াই অকণমান হাঁহিছে। তাৰপিছত দুপাৰি দাঁত উলিয়াইছে। তাৰপিছত অকণমান শব্দ কৰি হাঁহিছে। তাৰপিছত দেখা গৈছে মানুহজনে আকৌ শব্দটো ডাঙৰ কৰি হাঁহিছে। আৰু পিছত মানুহজনে সশব্দে ঘেক ঘেকাই হাঁহি দিছে। আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' লৈ মই আহি আছোঁ অনন্ত আলোকলৈ। আপোনালোকে মোৰ চেনেলটোক মৰমেৰে আঁকোৱালি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।